শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঞ্চত মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই আদৰিলে বিধায়ক অখিলে মুখ্যমন্ত্ৰীৰ উদ্যমিতা চেক বিতৰণ বিধায়ক অখিল গগৈ বিজেপি বিধায়কে নিৰ্মাণ কৰিব শিৱসাগৰৰ দিখৌ দলং অখিল গগৈৰ হাতত ধৰি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে কৰি দিব বুধবাৰে শিৱসাগৰ জিলাৰ সদৰ সমষ্টি শিৱসাগৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আয়োজিত এক বিশাল জনসভাত শিৱসাগৰ সমষ্টিৰ ৩৪,৭১১গৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰে উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ১০,০০০ টকাৰ চেক বিতৰণ অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু থাওৰা সমষ্টিৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ উপৰিও উপস্থিত থাকে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ বিৰোধী বিধায়ক অখিল গগৈয়ে চেক বিতৰণ অনুষ্ঠানৰ মাজতে ফুলাম গামোচাৰে মঞ্চত আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইপিনে অনুষ্ঠানৰ অন্তত বিৰোধী বিধায়ক অখিল গগৈৰ উপস্থিতিক লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই ভাষণ দি থকাৰ পিছত আহিছে মই ইমান পিছতহে লক্ষ্য কৰিলোঁ ভাষণ দিব আহোঁতে কাৰণে মই সম্বোধনো কৰিব নোৱাৰিলোঁ কাৰণ মই ভাষণ দিব আহোঁতে তেখেত অহা নাছিল পিছত লগ পালোঁ আনহাতে শিৱসাগৰত চেক বিতৰণ অনুষ্ঠানৰ মঞ্চত এটাও ৰাজনৈতিক শব্দ উচ্চাৰণ নকৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে বিধায়ক অখিল গগৈয়ে আজি এটাই ভাল লাগিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি মঞ্চত এটাও পলিটিকেল শব্দ মানে আঁচনিটোৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ বাহিৰে কোনো পলিটিকেল বক্তব্য আগবঢ়োৱা নাই মই সেইকাৰণে বহি আছিলোঁ মনে মনে আছিলোঁ পলিটিকেল বক্তব্য আগবঢ়াব নেকি বুলি কিন্তু এটাও পলিটিকেল বক্তব্য আগবঢ়োৱা নাই অৱশ্যে তেখেতে কেইটামান প্ৰতিশ্ৰুতি দিছিলে তলাতল ঘৰ প্ৰকল্পটো তাৰপিছত দিখৌ দলংখন আৰু হেৰিয়াৰ যমুনাখনৰ খনন আৰু আমাৰ আমাৰ দৰিকাখনৰ গোটেই কামটো কৰি দিম বুলি সেইকেইটা কথা ক'ব বুলি আশা কৰিছিলোঁ কৈ থৈ যোৱা নাই সেইকেইটা ভৱিষ্যতে কৰাই ল'ম বছ কিন্তু এটা কথা খাটাং নহ'লে মইতো বিতৰ্ক হ'ব বুলি ভাবি ৰৈ আছিলোঁ ওচৰতে যে তেখেতে পলিটিকেল কথা ক'ব কিন্তু ভাল লাগিলে যে তেখেতে এটাও পলিটিকেল বাক্য আজি কোৱা নাই মোকো সাংবাদিকৰ প্ৰশ্নৰ মাজতে শিৱসাগৰৰ দিখৌ দলং নিৰ্মাণৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে স্থানীয় বিধায়ক অখিল গগৈয়ে লগে লগে বিধায়ক অখিল গগৈৰ হাতত ধৰি মুখ্যমন্ত্ৰীৰ মন্তব্য বিজেপি বিধায়কে নিৰ্মাণ কৰিব শিৱসাগৰৰ দিখৌ দলং লগে লগে শিৱসাগৰ সমষ্টিত বিজেপি বিধায়ক কোন হ'ব বুলি একাংশ সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাত তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীৰ উত্তৰ বিধায়ক কোন হ'ব সেয়া ডাঙৰ প্ৰশ্ন ময়ো নাজানো দাদা দিখৌ দলংখন বাকী থাকিলেও বিজেপিয়ে কৰি দিব কোন হ'ব এইটো ডাঙৰ প্ৰশ্ন এইটো ময়ো নাজানো ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিপৰীতে বিধায়ক অখিল গগৈৰ দাবী শিৱসাগৰত পুনৰ নিৰ্বাচন খেলি জয় হ'ব বিধায়ক অখিল গগৈ স্থানীয় সাংবাদিকৰ সন্মুখত বিধায়ক অখিল গগৈয়ে এই মন্তব্য দি থকাৰ সময়তে পিছফালে থিয় হৈ শুনি থাকে থাওৰাৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁয়ে বিজেপি বিধায়কজনক দেখাৰ লগে লগে বিৰোধী বিধায়ক অখিল গগৈৰ ঠেমেলীয়া সুৰত মন্তব্য তই কিয় আহিছ মই হ'লোঁ অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ ১ নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ গতিকে মই শিৱসাগৰত খেলিম শিৱসাগৰত জিকিম আৰু আকৌ এটা কথা কৈ থৈছোঁ মইতো সেইকাৰণে তই কেনে শিৱসাগৰত খেলিম শিৱসাগৰত উল্লেখ্য যে বৰ্তমানলৈকে এবাৰো শিৱসাগৰ সমষ্টি দখল কৰিবলৈ সক্ষম নোহোৱা বিজেপি দলে এইবাৰ সমষ্টিটোত কাক দিব দলীয় প্ৰাৰ্থিত্ব সেই সন্দৰ্ভত স্থানীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ মন্তব্য শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত আছে বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী থকা বাবে নিৰ্বাচনত পৰাজিত হৈ আহিছে বিজেপি ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত আছে আৰু বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী থকাৰ কাৰণে জিকা চিটটো আমি লাষ্টত হাৰি যাওঁ সেইকাৰণে ইয়াত সমস্যাটো জটিল কেনেকৈ সমাধান কৰিব পাৰোঁ চেষ্টা কৰোঁ কাৰণ ১২-১৩জনে টিকট বিচাৰে টিকট আমি এজনক দিওঁ ১১জনে মন বেয়া কৰি ঘৰত বহি দিয়ে সেইকাৰণে আমাৰ ইয়াত জিকা চিটটো আমি বাৰে বাৰে হাৰি যাওঁ শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰায় ১২গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত কোনে পাব অগ্ৰাধিকাৰ এইবাৰ সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে থাওৰা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দেউৰীসহ বহুকেইজন নেতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ মন্তব্য
শিৱসাগৰত কোনে অগ্ৰাধিকাৰ পাব মই নাজানো। ইয়াত কোনে অগ্ৰাধিকাৰ পায় মই নাজানো। 12গৰাকী প্ৰাৰ্থী আৰু 12গৰাকী প্ৰাৰ্থীৰ 1গৰাকী প্ৰাৰ্থী ঠিক কৰাটো এইটো বহুত ডাঙৰ কাম। কেনেকৈ হ'ব কি হ'ব এইটো মোৰো দিমাগে কাম কৰা নাই, পিছত চাব লাগিব। শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বলিন আৰু উদ্দীপ্তৰ সৈতে জয়জ্যোতি গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।